মই ৰাজকুমাৰ ডেকা। সো আজি এই ভিডিওটোৰ জৰিয়তে মই আজি তিনিটা টপিকৰ ওপৰত কথা পাতিম। ফাৰ্ষ্ট অফ অল মই যেটো কোম্পানীৰ লগত জড়িত হৈ আছো সেইটো কোম্পানী হ'ল হাৰ্বেলাইফ ইণ্টাৰনেশ্যনেল ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানী হয়। আৰু এই কোম্পানীটো অল ওভাৰ ৱৰ্ল্ডত 46 ইয়াৰ্ছ ছাকচেছফুলি ৰান কৰি আছে। 1980ত এষ্টাব্লিছ হৈছিলে আৰু আমাৰ ইণ্ডিয়াত 1999ত আহিছিলে। সো ইয়াতে এজ এ হেল্থ এণ্ড ৱেলনেছ কোচ মই লাষ্ট 9 ইয়াৰ্ছৰ পৰা এই ছেক্টৰত কাম কৰি আছোঁ। মই 2017ত মই জড়িত হৈছিলোঁ আৰু মেইনলি এই ছেক্টৰটোৰ লগত জড়িত হৈ কি কাম কৰি আছোঁ মই বা আমাৰ যিটো টীম আছে সো কি কাম কৰি আছে, স্পেচিয়েলি আমাৰ যিটো মিছন হয়, যিটো কোম্পানীৰ যিটো মিছন হয়, চেঞ্জিং পিপলছ লাইফছ থ্ৰু প্ৰভাইডিং দ্য বেষ্ট নিউট্ৰিশ্যন এণ্ড বেষ্ট বিজনেছ অপৰচুনিটি ইন দ্য ৱৰ্ল্ড। যদি আপোনালোকে গুগলতো চাৰ্চ কৰে ডেফিনেটলি আপোনালোকে জানিব পাৰিব। আৰু বৰ্তমান এই কোম্পানীটোৱে ৱৰ্ল্ডৰ নম্বৰ 1 নিউট্ৰিশ্যন কোম্পানী হিচাপে কাম কৰি আছে আৰু আমি নিজক প্ৰাউড ফিল কৰোঁ যে আমি বৰ্তমান ৱৰ্ল্ডৰ নম্বৰ 1 নিউট্ৰিশ্যন কোম্পানী এটাৰ লগত জড়িত হৈ আছোঁ, যিয়ে লাখ লাখ মানুহৰ এটা বেটাৰ হেল্থি এক্টিভ লাইফষ্টাইল প্ৰভাইড কৰাত হেল্প কৰি আছে। সো এজ এ হেল্থ এণ্ড ৱেলনেছ কোচ আমি যিখিনি কাম কৰোঁ মেইনলি আমি মানুহৰ এটা বেটাৰ এটা হেল্থি এক্টিভ লাইফষ্টাইল প্ৰভাইড কৰাত আমি হেল্প কৰি আছোঁ। মেইনলি আমাৰ ওচৰত মানুহে দুই ধৰণৰ মানুহ আমাৰ ওচৰলৈ আহে, এটা বেটাৰ হেল্থ বিচাৰি আহে আৰু এটা এক্সট্ৰা ইনকাম অপৰচুনিটি বিচাৰি আহে, এক্সট্ৰা ইনকাম বিচাৰি আহে। সো আমাৰ ফালৰ পৰা প্ৰপাৰ ডায়েট প্লেন লগতে প্ৰপাৰ নিউট্ৰিশ্যন এণ্ড প্ৰপাৰ ৱৰ্কআউটৰ জৰিয়তে আমি এজন মানুহক হেল্থি এক্টিভ লাইফষ্টাইল আমি প্ৰভাইড কৰাত হেল্প কৰোঁ। আৰু লগতে যিসকলে আমাৰ ওচৰলৈ এটা পাৰ্ট টাইম ইনকাম বিচাৰি আহে বা এক্সট্ৰা ইনকাম বিচাৰি আহে বা এটা কেৰিয়াৰ বনাব বিচাৰে, সো ডেফিনেটলি সেইখিনি কেটেগৰী মানুহকো আমি হেল্প কৰি আছোঁ। সো তেওঁলোকে কেনেকৈ কৰিব পাৰিব, এইটো কোম্পানীৰ লগত জড়িত হৈ কেনেকৈ নিজৰ কেৰিয়াৰটো বনাব পাৰিব, সো কেনেকৈ আগবাঢ়িব পাৰিব, ডেফিনেটলি গাইড কৰা হ'ব আমাৰ ফালৰ পৰা। আৰু লাষ্ট আপোনালোকে আমাৰ ফালৰ পৰা কি এক্সপেক্ট কৰিব পাৰে, সো ডেফিনেটলি আমাৰ ফালৰ পৰা আপোনালোকে বহুত এক্সপেক্ট কৰিব পাৰে। যদি আপোনালোকে বিচাৰি আছে আপোনালোকৰ ফেমিলিত হওক বা আপোনালোকৰ নেইবাৰ্ছত হেল্থৰ ফালৰ পৰা যদি ক'ব যাওঁ, কোনোবা যদি অভাৰৱেইটত ভুগি আছে বা আণ্ডাৰৱেইট হওক বা অবিচিটিত ভুগি আছে, কাৰণ আজিকালি গম পায় যে অল অভাৰ ৱৰ্ল্ডৰ 47ৰ পৰা 50 crore যিখিনি এডাল্টছ আছে ইণ্ডিয়ান, সো অবিচিটিত ভুগিব লগা হৈ আছে, অবিচিটিত ভুগি আছে। আৰু বৰ্তমান মাৰ্কেটত অবিচিটি পেচেণ্ট বহুত বেছি বাঢ়ি গৈছে। সো সেইখিনি মানুহক আমি মেইনলি গাইড কৰোঁ। সো কেনেকৈ অবিচিটি কণ্ট্ৰল কৰিব পাৰে প্ৰপাৰ এটা হেল্থি এক্টিভ লাইফষ্টাইল ফ'ল' কৰি, সো সেইটোৰ ওপৰত আমি গাইড কৰিম। আৰু লগতে যদি আপোনালোকৰ কোনোবাই এটা এক্সট্ৰা ইনকাম বিচাৰি আছে, হাউচ ৱাইফ হওক বা ষ্টুডেণ্ট হওক বা ৰিটায়াৰ্ড পাৰ্চন হওক বা যিকোনো ছেক্টৰত যদি অলৰেডি কাম কৰিও আছে, যদি আপোনালোকে বিচাৰি আছে যে এনেকুৱা আৰু এক্সট্ৰা কাম কৰিব বিচাৰোঁ য'ত মানে কি নিজৰ লগতে নিজৰ ফেমিলিটোৰো হেল্প হ'ব, নিজৰ সমাজখনৰ হেল্প হ'ব, এটা ভাল ছেক্টৰত কাম কৰি য'ত আপোনালোকে নিজৰ শৰীৰৰ নিজৰ পইচাৰ লগতে নিজৰ শৰীৰটোকো খুব বেছি ভালকৈ গুৰুত্ব দিব পাৰিব। সো ডেফিনেটলি এইটোৱে এটা ছেক্টৰ হয় যিটো আপোনালোকে আমাৰ ফালৰ পৰা এক্সপেক্ট কৰিব পাৰে। আৰু সেইখিনি টোটেল এই তিনিটা টপিক যিখিনি মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, মেইনলি আমি কোন হয়, আমি কি কাম কৰি আছোঁ আৰু আপোনালোকে আমাৰ ফালৰ পৰা কি এক্সপেক্ট কৰিব পাৰে। সো যদি ইণ্টাৰেষ্টেড হয় তেন্তে DM কৰিব। থেংক ইউ।